যত মানে আছে আমার মণ্ডলীগণ, স্বর্গ মৈত্য আকাশ পাতাল যক্ষ ধৈক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকল নাৰায়ণ হোৱা প্ৰবল বেগে আহিব লাগিছে হিৰণ্যাক্ষবীৰ। এই দৰা ধৰা মহাভাৰতৰ কাপা ফুলিবনে নুফুলে? এ ভাস্কৰ পণ্ডিতে গণনা কৰি মোক এক গোপনে কৈছিল, এ মোৰ লগত বোলে ঔ ৰাজনন্দিনী যোৱা আছে। কেৱল ৰাজনন্দিনীয়ে নহয়, অৰ্ধৰাজ্য আশা। ৰাজকুমাৰী ক্ষেত্ৰীয় মই হলো ব্ৰাহ্মণ সবৰ্ণ বিবাহ। দেৱগণ, বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভৱিষ্যত বাণী এটি আনিছো বুটলি সদমৰতৰ পৰা। দেৱগণ, বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভৱিষ্যত বাণী এটি আনিছো বুটলি সদমৰতৰ পৰা। আদি দৈত্য হিৰণ্যকশিপুৰ আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কিন্তু কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ সংকাৰে কৰিছে কাৰ্যন্দয়ো বিশ্বজয় বুলি। দানৱৰ প্ৰতাপত থৰ হৰিকম্পমান হৈ বসুমতী নিজেই আজি আউলি বাউলি। অপকাৰ আৰু দেৱতাৰ উপকাৰ। হাঁহি উঠে দেৱগণ, হাঁহি উঠে শুনি তব বচন। তেন্তে তুমি কোৱাচোন বাৰু সহস্ৰ লোচন, বিশ্ব বৈৰিক হয় যদি দুই দৈত্যবীৰ, তেন্তে বিশ্বৰ বুকুৰ পৰা ৰব জানো অমৰাৱতীপুৰ ভিন্ন ৰূপ লয়? শুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে আমাৰ মণ্ডলীগণ, স্বৰ্গ মৈত্য আকাশ পাতাল যক্ষ ধৈক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকল নাৰায়ণ হোৱা প্ৰবল বেগে আহিব লাগিছে হিৰণ্যাক্ষবীৰ। সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ, নতুবা ধ্বংস হব অমৰাৱতীপুৰ এটি পলকতে নাৰায়ণ। হে শুনা শুনা পুৰন্দৰ, হে মুহুৰা বচন, অবিলম্বে আহি আছে, অবিলম্বে আহি আছে হিৰণ্যাক্ষবীৰ। শুনা শুনা পুৰন্দৰ মুহুৰা বচন, অবিলম্বে আহি আছে হিৰণ্যাক্ষবীৰ। নাৰায়ণ নাৰায়ণ। এইবোৰ তোৰ ব্যৰ্থ চেষ্টা, দাপৰ যুগত কণ্ঠ বচেষ্ট। এই খোপা ৰজা যে সুন্দৰী চেষ্টা, এ ৰুক্মিণীয়ে হেনো বৰমাল্য প্ৰদান কৰিব। ঐ একেবাৰে পানী মিঠৈ। আৰু যদি সেয়ে হয়, এই দৰা ধৰা মহাভাৰতৰ কাপা ফুলিবনে নুফুলে? এ ভাস্কৰ পণ্ডিতে গণনা কৰি মোক এক গোপনে কৈছিল, এ মোৰ লগত বোলে ঔ ৰাজনন্দিনী যোৱা আছে। কেৱল ৰাজনন্দিনীয়ে নহয়, অৰ্ধৰাজ্য আশা। ৰাজকুমাৰী ক্ষেত্ৰীয় মই হলো ব্ৰাহ্মণ সবৰ্ণ বিবাহ। হক একো ক্ষতি নাই, ঐ শাস্ত্ৰৰ সন্মুখ এই যজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি মোলৈ বাট মোকলাই থৈ গৈছে। মই ইয়াত থকা পানী পৰিধান কৰি নিজেই সুসজ্জিত হৈ স্বয়ম্বৰ সভাতে কৰিম প্ৰৱেশ। কবতো নোৱাৰো এই কণাৰ কপালত কি লিখা আছে। আচলতে এইভাগে গম পোৱা নাই আপোনালোকে, যেতিয়া সম্পূৰ্ণ সাজ সজ্জাৰে মানে মেকআপ কৰি যেতিয়া থাকে সাংঘাতিক লাগে মানে।